আগবাঢ়িছে শাসকীয় বিজেপি অৰ্থাৎ বিজেপিয়ে বৰ্তমান বৰভূমি নিজৰ ভেটি শক্তিশালী কৰিব বিচাৰিছে আৰু সেইবাবে বিগত দিনসমূহত আমি দেখিছিলো যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অবিৰতভাৱে তেওঁ অংশগ্ৰহণ কৰিছিল স্বাধীনতা দিৱসৰ পূৰ্বেও তেওঁ বৰভূমিত উপস্থিত আছিল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও তেওঁৰ যিবোৰ প্ৰচাৰ সভা সেই সভাসমূহতে সংগ দিয়া দেখিবলৈ পোৱা গৈছে মুঠতে এবাৰ এই পৰিষদীয় সমষ্টিটো দখল কৰাৰ উদ্দেশ্যে উঠি পৰি লাগিছে বিজেপি দল সমান্তৰালভাৱে বিৰোধী শিবিৰো এতিয়া বহি থকা নাই গতিকে বিৰোধী শিবিৰো এতিয়া এই নিৰ্বাচনী প্ৰচাৰৰ বাবে ইতিমধ্যেই তেওঁলোকে বিভিন্ন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এইবাৰ আচলতে বিটিসি বিপিএফৰ নীতিকেই এবাৰ বিজেপিয়ে অনুসৰণ কৰিব নেকি বা তেওঁলোকে বিপিএফৰ নীতিকে ল'ব নেকি সেই প্ৰশ্ন উত্থাপন হৈছে যিহেতু বিপিএফে এতিয়া নিৰ্বাচনী দিন ঘোষণালৈ অপেক্ষা কৰি নকৰাকৈ হাগ্ৰামা মহিলাৰে এতিয়া প্ৰথমখন যিখন বিপিএফৰ প্ৰথমখন প্ৰাৰ্থী তালিকা তাত প্ৰকাশ কৰিছে য'ত নিৰ্বাচনী খেলিবলৈ এবাৰ নিৰ্বাচন খেলিবলৈ ওলাইছে বিপিএফৰ প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ বিধায়ক প্ৰাক্তন বিধায়কৰ লগতে বহু কেইজন প্ৰাক্তন কাৰ্যবাহী সদস্যই গতিকে এতিয়া এই বিপিএফৰ সৈতে যদি প্ৰতিযোগিতাখন চলে তেতিয়াহ'লে বিপিএফক আঁতৰাই গতিকে বিজেপিয়ে এইবাৰ নিজৰ আসলতে এখন শক্তিশালী প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিবলৈ আগবাঢ়িছে য'ত তেওঁলোকে এবাৰ বিপিএফৰ দৰে বিপিএফে যিহেতু নিজৰ মন্ত্ৰীসকলক লগত লৈছে অৰ্থাৎ বৰ্তমানৰ বিধায়ক প্ৰাক্তন মন্ত্ৰীসকলক লগত লৈ পেলাই এই প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে গতিকে ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপিও এবাৰ এই বিপিএফৰ নীতিকে অনুসৰণ কৰিব নেকি বা বিপিএফৰ নীতিকে ল'ব নেকি তাক লৈও এতিয়া সৰব চৰ্চা চলিছে ৰাজনৈতিক মহলত আৰু বিগত সময়ছোৱাত কোকৰাঝাৰৰ বা বিভিন্ন বৰভূমিৰ বিভিন্ন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিসি নিৰ্বাচনক লৈ কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি প্ৰথমতেই মুখ্যমন্ত্ৰীৰ সেই ভাষ্য আগবঢ়াই ল'ব বিচাৰিছো নিৰ্বাচন সংক্ৰান্তত মুখ্যমন্ত্ৰীয়ে কি কয় মোৰ এটা ফোন প্ৰমোদ বড়োৰ তাত যায় এটা ফোন হাগ্ৰামা মহিলাৰ তাত যায় তাৰমানে আৰু কি পাৱাৰ লাগে কক তৃতীয় ফোনটো অমিত শাহ 4 নম্বৰ ফোনটো কংগ্ৰেছ তাৰমানে মুতকৈ পাৱাৰফুল মানুহ এই ভাৰতত কোন আছে মই অমিত শাহকো ডাইৰেক্ট ফোন কৰিব পাৰোঁ কংগ্ৰেছকো ফোন কৰিব পাৰোঁ আৰু বিটিআৰতো হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োক দুইখন হাতত ধৰি লৈ খোজ কাঢ়িব পাৰোঁ মোৰ লগত যুঁজ বাগৰ নকৰাই ভাল এতিয়া সাৰেণ্ডাৰ কৰি দিব লাগে কালি তেওঁৰ মুখেদি ওলাই গ'ল নে নাই যে ইলেকশ্যন হোৱাৰ আগতে আমি হাৰিলোঁ কাৰণ তেওঁৰ 4টা ফোন এটা প্ৰমোদ বড়োৰ লগত এটা হাগ্ৰামা মহিলাৰীৰ লগত বিটিএডিত যদি প্ৰমোদ বড়োৰ লগতো কাবাৰ ভাল থাকে হাগ্ৰামা মহিলাৰীৰ লগতো ভাল থাকে তাৰমানে অসম বিধানসভাত তেওঁ 15টা সিট পাবনে নাই অমিত শাহৰ লগত যদি ফোন থাকে তাৰমানে তেওঁ ভাৰতৰ তৃতীয় চতুৰ্থ শক্তিশালী ব্যক্তি হ'লনে নাই আকৌ যদি কংগ্ৰেছৰ লগতো ফোন থাকে অৱশ্যে আছে মই মিছা নকওঁ কংগ্ৰেছৰ লগত ডাইৰেক্টলি আছে যদি কংগ্ৰেছৰ লগতো থাকে তাৰ পিছত এইবিলাক কষ্ট কৰি কিয় ঘূৰি ফুৰিব লাগে তেওঁতো নিজেই ক'লে মই কিমান পাৱাৰফুল আৰু বিটিআৰ শাসনভাৰ নিজৰ হাতলৈ নিবৰ বাবে বিজেপি এতিয়া আগ্ৰাসী মনোভাৱ গ্ৰহণ কৰিছে আৰু সেইবাবে যেহেতু নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বে এতিয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে যেহেতু বিটিআৰ নিৰ্বাচন হ'ব গতিকে সেই নিৰ্বাচনত এতিয়া ঘনে ঘনে প্ৰেক্ষাপট সলনি হোৱা পৰিলক্ষিত হৈছে অহৰহ নিৰ্বাচনী প্ৰচাৰ ব্যস্ত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰথম অৱস্থাত বিজেপিয়ে বড়োলেণ্ডত কিং মেকাৰ হোৱাৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰ সভাসমূহ আৰম্ভ কৰিছিল বা ৰণকৌশল প্ৰস্তুত কৰিছিল যদিও এতিয়া পৰিস্থিতি এতিয়া যেহেতু পৰৱৰ্তী পৰিস্থিতি সলনি হৈছে গতিকে এবাৰ শাসকীয় দলটোৱে কিং মেকাৰ বিপৰীতে শাসনভাৰ লোৱাৰ পৰিকল্পনা কৰিছে আৰু সেইবাবে সেই অনুসৰি নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰিছে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এবাৰ উল্লেখ কৰিছে যে পুনৰ বিটিসিৰ বাগজৰী নিজৰ হাতলৈ নিয়া ৰণনীতি প্ৰস্তুত কৰিছে আৰু সেইবাবে যিহেতু বিপিএফে সেই ৰণনীতি প্ৰস্তুত কৰিছে আৰু সেইবাবে এবাৰ বিপিএফৰ নীতিকে যেন প্ৰয়োগ কৰিবলৈ ওলাইছে বিজেপিয়ে আৰু বিটিসি দখলৰ বাবে বিজেপিয়েও ৰথত নমাব ৰথী বহাৰথী দিলীপ শইকীয়াই যি ভাষ্য প্ৰদান কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই যি ভাষ্য দিছে তাৰে ইংগিত যেন তেওঁ প্ৰদান কৰিছে আমি আগবঢ়াই লৈছো দিলীপ শইকীয়াৰ সেই ভাষ্য যিমান সিটত জিকিব পাৰিম সিমান সিটত আমি প্ৰাৰ্থী দিমেই কিন্তু বিটিআৰৰ সৰ্বাংগীন কল্যাণৰ কাৰণে বিটিআৰত যাতে পুনৰ কোনো অশান্তিৰ পৰিৱেশ নাহে বিটিআৰত যাতে আমি বিকাশৰ এক অগ্ৰগামী এখন দৃশ্য আমি সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে
আমাৰ বিভিন্ন পক্ষৰ লগত আমি আলোচনা বিলোচনা কৰাৰো সম্ভাৱনাক আমি আজিৰ দিনটোত নৈ নকৰোঁ আলোচনা বিলোচনা কৰি আমি চূড়ান্ত সিদ্ধান্ত আমাৰ ইলেকশ্যন কমিটি আৰু আমাৰ বিটিআৰ নিৰ্বাচনক লৈ যি কৰ্ণধাৰ সমিতি হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি সকলো আছোঁ সকলোৱে বহি আমি অহা হয়তো 25ৰ পৰা 26-27ৰ ভিতৰত আমি এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিম আপোনালোকৰ প্ৰেছ ৰিলিজ নোযোৱালৈকে আমিও ক'ব নোৱাৰোঁ কাৰ নাম সোমাব কাৰ নাম ওলাব গতিকে বিজেপিৰ সিদ্ধান্তটো সামূহিক হয় আৰু এটা কথা স্পষ্ট যে আমি বিটিআৰখনত আমি যাতে আমি যি সফলতাখিনি পালোঁ যোৱা 5টা বছৰত প্ৰায় সেই সফলতাখিনিক যাতে শক্তিশালীভাৱে আগবঢ়াই লৈ যাব পাৰে তাৰ কাৰণে কিছু নতুন নেতৃত্বৰ মুখ নিশ্চয় আপোনালোকে দেখিবলৈ পাব ক'ব পাৰি যে চলিত মাহতে নিৰ্বাচন আয়োগে বিটিআৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে আৰু সেই অনুসৰি ছেপ্টেম্বৰ মাহৰ শেষ সপ্তাহত অনুষ্ঠিত হ'বলগীয়া দুৰ্গা পূজাৰ পূৰ্বে বিটিআৰৰ নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত হোৱাটো ৰাজ্য চৰকাৰে বিচাৰিছে আৰু সেয়েহে ছেপ্টেম্বৰ মাহৰ তৃতীয় সপ্তাহত বিটিআৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু সেইবাবে দিলীপ শইকীয়াই উল্লেখ কৰিছে যে বিপিএফৰ নীতিকেই হয়তো তেওঁলোকে ল'ব আৰু সেইবাবে ৰথী মহাৰথীক এবাৰ বিটিচিৰ নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰাবলৈ নমাব কিন্তু বিটিচিত কোন মন্ত্ৰী বিধায়কক টিকট দিবলৈ ওলাইছে বিজেপিয়ে যি চৰ্চা চলিছে সেই চৰ্চা অনুসৰি বিজনীৰ যুৱ বিধায়ক অজয় আৰক নিৰ্বাচনী ৰণত নমোৱাৰ মন মেলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু একে সময়তে একালৰ অসম চৰকাৰৰ মন্ত্ৰী ৰেখা ৰাণী দাস বড়োকো প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছে গেৰুৱা দলটোৱে আৰু বাগানপাৰা সমষ্টিৰ প্ৰাৰ্থী হিচাপে ৰেখা ৰাণী দাস বড়োক এবাৰ প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে আৰু অজয় ৰায় আৰু ৰেখা ৰাণী দাস বড়োৰ ইচ্ছা তেওঁলোকৰ কিন্তু ইচ্ছা বিধানসভাৰহে কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে যেটো বিচাৰিছে গতিকে এবাৰ তেওঁলোকে হয়তো বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে একেদৰে বিটিচি নিৰ্বাচনৰ প্ৰাৰ্থী হ'ব পাৰে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিয়াজ কুজুৰ আৰু ইতিমধ্যে শান্তিয়াজ কুজুৰৰ মন ননৈ চেৰফাঙৰ হৈ নিৰ্বাচনী খেলাৰ আৰু সমান্তৰালভাৱে প্ৰাক্তন বিধায়ক কমল সিং বসুমতাৰী ইচ্ছা সুবাই ৰজাই সমষ্টি গতিকে তেওঁৰ সমষ্টিত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে সুবাই ৰজাত কিন্তু এতিয়া আসলতে কিছুদিন অপেক্ষা কৰিব লাগিব যেটো 25 আগষ্টৰ পিছতহে স্পষ্ট হ'ব যে কোন পৰিষদীয় সমষ্টিত কোন প্ৰাৰ্থী হ'ব কোন কাক তেওঁলোকে দলে চূড়ান্ত হিচাপে ঘোষণা কৰিব কিন্তু ইতিমধ্যে উল্লেখ কৰা হৈছে যে হাতত বৰ বেছি দিন নাই এইটো মাহৰ ভিতৰতে যেটো নিৰ্বাচন আয়োগে অৰ্থাৎ এই আগষ্টৰ মাহৰ ভিতৰতে নিৰ্বাচন আয়োগে বিটিআৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিব তাৰ পিছতে হয়তো সকলো যুদ্ধ সদৃশ গতিত সকলো লাগি পৰিব নিৰ্বাচনী প্ৰচাৰ অভিযানত আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বিপিএফ আৰু ইউপিপিএলক লগত লৈ কিন্তু আমি আগবাঢ়িম এই নিৰ্বাচনী প্ৰচাৰ বা এই যুঁজত আমি অৱতীৰ্ণ হ'ম আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে বিজেপি এই কথাও উল্লেখ কৰিছে যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ বিপৰীতে তেওঁলোকে কোনো ধৰণৰ প্ৰাৰ্থী ইয়াত নবহায় প্ৰথম অৱস্থাত 25 পৰা 30খন আসনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ভাবিছিল কিন্তু এতিয়া যেহেতু বড়োভূমি তেওঁলোকে নিজৰ দখললৈ নিয়াৰ কথা ভাবিছে গতিকে শাসনৰ বাগজুৰি লোৱাৰ কথা ভাবিছে গতিকে বৰ্তমান 38টা সমষ্টি তেওঁলোকে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ বাহিৰে বাকি সমষ্টিসমূহ তেওঁলোকে প্ৰাৰ্থিত্ব দিয়াৰ কথা ভাবিছে চিন্তা চৰ্চা কৰিছে যদিওবা এতিয়ালৈকে সেই চূড়ান্ত বা প্ৰাৰ্থী তালিকা তেওঁলোকে প্ৰকাশ কৰা নাই গতিকে এই কিছুদিনৰ পিছতে হয়তো চলিত মাহৰ ভিতৰতে তেওঁলোকে হয়তো প্ৰথম যিখন প্ৰাৰ্থী তালিকা সেই প্ৰাৰ্থী তালিকাখন প্ৰকাশ কৰিব যেহেতু বিপিএফ ইতিমধ্যে তেওঁলোকৰ প্ৰথম প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে য'ত বিপিএফৰ প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ বিধায়ক আৰু প্ৰাক্তন বিধায়কৰ লগতে বহুকেইজন প্ৰাক্তন কাৰ্যবাহী সদস্যই ইয়াত এতিয়া প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে গতিকে নিশ্চয়কৈ আকৰ্ষণীয় হ'ব বিটিআৰ এবাৰ যুঁজ কোন আগত থাকিব কোন পিছত থাকিব সেই নিশ্চয়কৈ লক্ষণীয় হ'ব কিন্তু কাক প্ৰাৰ্থিত্ব আগবঢ়াব এবাৰ বিজেপি তাক লৈও এতিয়া সকলোৰে উৎকণ্ঠা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আশা কৰা হৈছে যে নিৰ্বাচন আয়োগে যেটো এটো মাহৰ ভিতৰতে নিৰ্বাচনৰ দিন ঘোষণা কৰিব আৰু চলিত মাহৰ ভিতৰতে বিজেপি হয়তো প্ৰথমখন যি প্ৰাৰ্থী তালিকা সেই প্ৰাৰ্থী তালিকা তেওঁলোকে প্ৰকাশ কৰিব আৰু বিপিএফৰ নীতিকে তেওঁলোকে ল'ব পাৰে বুলিও ৰাজনৈতিক মহলত এটা চৰ্চা চলা পৰিলক্ষিত হৈছে